আৰু আপোনালোকেও কেতিয়াবা নিজৰ কাৰণে যদি ঘৰ নিৰ্মাণ কৰে তেন্তে আপোনালোকেও তেনেকুৱা মানে আঁচ মাৰিবলৈ নাপাহৰিব। আচ্ছা আচ্ছা নিজৰ কাৰণে যদি নিৰ্মাণ কৰে আধা ঘণ্টা এঘণ্টা পাছতে সেইটো মাৰিব লাগে। মাৰিব লাগে। ঠিক আছে। হেল্ল' মাই ফ্ৰেণ্ড, তো আজি ইয়াত কিবা এটা কাম চলি আছে, মই কামটো চাবৰ কাৰণে গৈ আছোঁ। তো আপোনালোকে থাকিব লাইফত। কি কৈছা? বন্ধু কি কৰি আছ? কাম কৰি আছো। কি কাম কৰি আছ? এইটো আজি এইটো টিন ঢালাই দিলোঁ। টিন ঢালাই দিছ? তেতিয়া এনেকুৱা বেয়া কিয় কৰি আছ? বেয়া কৰা নাই, বহুত ইম্পৰ্টেণ্ট হয়, এনেকৈ কৰিব লাগে। কিহৰ কাৰণে? কিহৰ কাৰণে? যাতে এইটো আপুনি ঢালাই দিয়াৰ পাছতে যদি আধা ঘণ্টা এঘণ্টামান পাছত এনেকৈ আঁচ মাৰিব লাগে। কিহৰ কাৰণে আঁচ মাৰিব লাগে, দাগ মাৰিব লাগে? সেইটো যাতে আপুনি যেতিয়া ইটাটো জোৰাই দিব যাতে মছলাটো পুৰা লাগি ধৰে। দিয়া হৈছে। আচ্ছা আচ্ছা, মানে এইটো গোলা মাৰিলে মছলা, গোলা মাৰিৰ পিছত মানে ইটা জোৰাই কৰিবৰ কাৰণে মছলা মাৰিলে ভালকে কামোৰ দি ধৰিব ন? আচ্ছা আচ্ছা, ঠিক আছে, ভাল ভাল কথা কৈছা দেই। আৰু আপোনালোকেও কেতিয়াবা নিজৰ কাৰণে যদি ঘৰ নিৰ্মাণ কৰে তেন্তে আপোনালোকেও তেনেকুৱা মানে আঁচ মাৰিবলৈ নাপাহৰিব। আচ্ছা আচ্ছা, নিজৰ কাৰণে যদি নিৰ্মাণ কৰে আধা ঘণ্টা এঘণ্টা পাছতে সেইটো মাৰিব লাগে। ঠিক আছে, পিছত আৰু কিবা ক'বা নেকি তুমি? আৰু আপোনালোকক যদি ভিডিঅ'টো অলপ হ'লেও ভাল লাগিছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু এই দাদাৰ ভিডিঅ'টোতে কমেণ্ট কৰিবলৈ নাপাহৰিব গাইছ। ঠিক আছে, ধন্যবাদ। ধন্যবাদ।